আজি আহিলো উজান বজাৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মাণ হোৱা সতীৰাধিকা শান্তি উদ্যানলৈ বুলি। এই পাৰ্কখনৰ দৈৰ্ঘ্য হৈছে 1.2 কিলোমিটাৰ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল 2026 চনৰ এপ্ৰিল মাহলৈকে এই পাৰ্কখনৰ এণ্ট্ৰি ফিজ ফ্ৰী এণ্ট্ৰি ফ্ৰী চব। আপুনি যি কৰে ইয়াতে সকলোবোৰ ফ্ৰী হ'ব, তাৰ পিছৰ পৰা হয়তো পইচা লাগিব। পাৰ্কখনৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ এটা বহুত ধুনীয়া ভিউ পাব আৰু সেই ভিউটো পাব আপুনি ৰাতিপুৱা আৰু আবেলি সময়ত। এটা বহুত ধুনীয়া ভিউ, মানে আপুনি আহিলে গম পাব কি কম, মানে আল্টিমেট বনাইছে মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বনাইছে ন, সেইটো কাৰণে বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু এই পাৰ্কখনলৈ আহিলে আপুনি সৰু সৰু ল'ৰা ছোৱালীক আনিবলৈ একেবাৰে নাপাহৰিব, কিয়নো সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিব পৰা ইয়াত বিভিন্ন এক্টিভিটিছ আছে। যেনে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বহুত বস্তু ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে। আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ আহিব, কাৰণ ল'ৰা ছোৱালীবিলাকে কেৱল পঢ়ি থাকিলেই নহয়, পঢ়াৰ বাহিৰেও অলপ ফুৰাব লাগে। অলপ ফুৰালে মানে এই বস্তুবিলাক মানে দেখিছে, এই বস্তুবিলাকৰ প্ৰতি এটা এট্ৰেকশ্যন আহিব। বহুত ধুনীয়া এটা পৰিৱেশ। আহি আমি যিটো দেখা পালোঁ, আপোনালোকো আহিব, বহুত বেছিয়ে ভাল লাগিব। আৰু ইয়াত কিছুমান অসমৰ থলুৱা সামগ্ৰীৰ মানে চানেকি সাজি থোৱা আছে। আপোনালোকে নিশ্চয় বেৰত দেখা পাইছে। ইফালে কিছুমান মানুহে ধান ৰুই আছে, তুলসী তলত চাকি দিয়া পৰম্পৰা, আইতাই ইফালে ঢেঁকী দি আছে, মানুহবিলাকে ধান ৰুই আছে। এনেকুৱা বহুত ধুনীয়া এটা চানেকি মানে ৱালখনত সাজি থোৱা আছে, যিটো দেখি বহুত বেছি ভাল লাগিছে। আৰু এই চানেকিবোৰ মানে ইয়াত থাকিলেহে আমাৰ পিছৰ প্ৰজন্মই গম পাব যে আমাৰ অসমখন কিমান ধুনীয়া, বা আমাৰ অসমখন কেনেকুৱা আছিল, বা আজিৰ অসমখন কেনেকুৱা, এই সকলোখিনি গম পাব ইয়াৰ পৰাই। আৰু এই পাৰ্কখনৰ বাজেট হৈছে 3,27,00,000 লাখ। 3,27,00,000 লাখ টকাৰ নিৰ্মিত এই পাৰ্কখন বহুত বেছিয়ে ভাল লাগিল, বহুত ধুনীয়া। আৰু এই পাৰ্কখনৰ দৈৰ্ঘ্য হৈছে 1.2 কিলোমিটাৰ। গোটেইখিনি আমাৰ যোৱাটো সম্ভৱ নহ'ল, কাৰণ পাৰ্কখন যিহেতু বহুত বেছি দীঘলীয়া। নেক্সট কেতিয়াবা আহিলে গোটেই পাৰ্কখন এবাৰ ফুৰিম, আৰু ইয়ালৈ আহি বহুত বেছিয়ে ভাল লাগিল। আপোনালোকো আহিব। আৰু ইয়াত আছে কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্টছ, যাৰ দ্বাৰা আপুনি নেকি আপোনাৰ মাইণ্ডটো ৰিলেক্স কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে, আপুনি এইবিলাক বজাই চাব পাৰে। তো আমি বহুত কিবা কিবি কৰিলোঁ, বহুত বেছি ভাল লাগিল। আৰু পাৰ্কখনৰ পৰা নদীখনৰ যিটো ভিউ ন, সেই ভিউটো বহুত বেছি ধুনীয়া, বহুত বেছি আল্টিমেট। আৰু আপুনি যদি ইয়াত আহি ছানছেট ভিউটো উপভোগ কৰিব পাৰে ন, আৰু বেছি ভাল, বহুত বেছি মজা লাগিব। এই পাৰ্কখন গুৱাহাটী ষ্টেচনৰ পৰা নিচেই ওচৰত, গুৱাহাটী ষ্টেচনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ। আপুনি খোজকাঢ়িও যাব পাৰে। গতিকে যদি সেই ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ।